So hi guys, RC টিউটৰিয়েলৰ ফালৰ পৰা পুনৰবাৰ বাবে লৈ আহিছোঁ এক নতুন ভিডিঅ'। আমাৰ আগৰ ৰোমান সংখ্যা ভিডিঅ'টোত আপোনালোকে আগবঢ়োৱা সঁহাৰিৰ বাবে আপোনালোক সকলোলৈকে আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ। ৰোমান সংখ্যা ভিডিঅ'টোত আমি কৈছিলোঁ যে যদি প্ৰয়োজন হয় আমি বিস্তৃত ৰূপত প্ৰকাশ কৰাৰ ওপৰতো এটা ভিডিঅ' বনাম আৰু তাত বহু লোকে সঁহাৰি জনোৱাত আজি আমি লৈ আহিছোঁ বিস্তৃত ৰূপত প্ৰকাশৰ এটা ভিডিঅ'। আশা কৰোঁ সকলো এই ভিডিঅ'টোৰ পৰা উপকৃত হ'ব। চ' হিয়াৰ উই গো। বিস্তৃত ৰূপত প্ৰকাশ কৰা যিহেতু সৰু ছাত্ৰ ছাত্ৰীৰ বাবে হয়, সেইবাবে আমি প্ৰত্যেকটো সংখ্যাৰ অসমীয়াত লিখিব চেষ্টা কৰিছোঁ যাতে তেওঁলোকৰ কোনো অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয়। তো প্ৰথম আহোঁ বিস্তৃত ৰূপত প্ৰকাশ কৰা। যিকোনো এটা সংখ্যা বিস্তৃত ৰূপত প্ৰকাশ কৰা বুলি ক'লে ইয়াৰ অৰ্থ এইটোৱে হয় যে বিস্তৃত আকাৰ অৰ্থাৎ বিস্তাৰ কৰি দিয়া। এটা সংখ্যা যি ৰূপতে থাকক তাক সেই ৰূপটোৰ পৰা তাক বিস্তাৰ কৰি ভাঙি দিয়া তাক, অৰ্থাৎ যিকোনো সংখ্যা যেতিয়া ভাঙি দিয়া হয় তাকে বিস্তৃত ৰূপ বুলি কয়। তো কেনেদৰে ভাঙিব পৰা যায়? উদাহৰণস্বৰূপে এটা সংখ্যা হ'ল 614, যিটোক আমি ভাঙিব পাৰোঁ 6 যোগ 10 যোগ 4, অৰ্থাৎ 6টোৰ বাবে 614 যিটোক 10 যোগ 4 বুলি ভাঙিব পাৰিছোঁ। এইটো হৈছে বিস্তৃত ৰূপত প্ৰকাশ কৰাৰ মূল সংজ্ঞা, যিটো প্ৰত্যেক কিতাপত থাকে। কিন্তু আমাৰ RC টিউটৰিয়েলৰ মূল অৰ্থটোৱে হৈছে যে আমি সহজ অৰ্থত গণিতক সকলো প্ৰব্লেম আমি ছল্ভ কৰিব পাৰোঁ। তো বিস্তৃতৰ ওপৰত আমি শ্বৰ্ট ট্ৰিক এণ্ড টিপছ কিছুমান দিব পাৰোঁ, যিটো তোমালোকে ফ'ল' কৰিলে উপকৃত হ'ব বুলি আমি আশা কৰোঁ। টিপছটো হ'ল যে যিয়ে নাম্বাৰ থাকক, 614 হওক 712, যিয়ে থাকক নাম্বাৰ, 1000 থাকক 10 থাকক, প্ৰত্যেকটো নাম্বাৰৰ যিটো প্ৰথম আখৰ লিখিবা আৰু সেই সংখ্যাটোৰ পাছত যেটা সংখ্যা থাকিব, যিটো সংখ্যা লিখা সেইটো সংখ্যাত লিখিবা আৰু লিখাৰ পাছত যিটা সংখ্যা থাকিব সেইটা শূন্য লগত যোগ কৰি দিবা। প্ৰত্যেকটো সংখ্যা প্ৰথম 614 আছে, ঠিক আছে, আকৌ ইয়াত পাতি দেখুৱাইছোঁ এনেকৈ কৰিব কৈছোঁ। 6 আছে তো 6 পাতিলা, নেক্সট 6 লগত কেইটা সংখ্যা আছে? দুটা আছে, 6 পাছত তো শূন্য দুটা যোগ 6 হৈ গ'ল। নেক্সট 1ত আহোঁ, 1 পাতিলা, 1 পাছত কেইটা আছে? এটা সংখ্যা তো শূন্য এটা। নেক্সট কি আছে? যোগ 4, যোগ চিনটো দিব লাগে কাৰণ বিস্তৃত ৰূপ মানে হৈছে ভাঙি দিয়া, তো তাক যোৰা লগাবলৈ সদায় যোগ কৰা হয়। তো 4 আছে, তো 4 দিলা, শূন্য কেইটা আছে? শূন্য এটাও নাই, গতিকে শূন্য দিব নালাগে। তো এইটো হৈছে সাধাৰণ অৰ্থত বিস্তৃত ৰূপত প্ৰকাশ কৰা। এতিয়া কেইটামান উদাহৰণ চাওঁ আমি প্ৰথম উদাহৰণটো লৈছোঁ 212। এইটো সংখ্যা সেই ট্ৰিকতে আমি কৰিছোঁ, 2 পাতিলোঁ, নেক্সট দুটা সংখ্যা আছে, দুটা শূন্য, 2 ফিনিছ, যোগ দিল, 1 আছে, 1 পাতিলোঁ, নেক্সট 1 পাছত সংখ্যা আছে এটা, তো শূন্য এটা, নেক্সট 2 পাতিলোঁ, শূন্য এটাও নাই, তো শূন্য এটা নাই। পিছৰ উদাহৰণটো আমি হাজাৰত চাম। সংখ্যা আছে 3862, যিটোক 3 পাতিলা, 3 পাছৰ সংখ্যা আছে 1 2 3, তো শূন্য আছে 1 2 3, ডাইৰেক্ট পাতি যাব পাৰোঁ। যোগ সংখ্যা আছে 8 পাতিলা, সংখ্যা আছে তাৰপাছত 8ৰ পিছত দুটা সংখ্যা, তো শূন্য ইয়াত দুটা। নেক্সট 6 পাতিলা, 6 সংখ্যা আছে এটা, 6ৰ পাছত যেটা সংখ্যা থাকিব এটা শূন্য, 6ৰ পাছত এটা সংখ্যা আছে, তো শূন্য এটা। নেক্সট যোগ 2, সদায় যোগ চিন্তা দিব লাগে বিস্তৃত ৰূপত, কিয়নো সেইকেইটা যোৰা লাগে শেষত, তো 2। কিন্তু কথা হ'ল যদি শূন্য আহে মাজত তেতিয়া কি হ'ব? 102, 102, যিটো লিখা হয় 100, কাৰণ 1 0 0 পাতিলা। নেক্সট আছে শূন্য আছে, তো তোমালোকে শূন্য দুটা যদি এনেকৈ পাতা তেতিয়াও হ'ব, আৰু নাইবা তোমালোকে শূন্যকেইটা নাপাতিলোঁ, যিটো তলৰ লাইনত পাতিছোঁ। অৰ্থাৎ শূন্য যেতিয়া থাকিব ওপৰ লাইনটো জাষ্ট দেখুৱাবলৈ এইটো আনচাৰটো সদায় এনেকৈ লিখা হয়। তো যেতিয়া আমি শূন্য থাকিব, তোমালোকৰ বেছটো পাই দিছোঁ, যেতিয়া শূন্য থাকিব তেতিয়া শূন্যটো এৰি দিবা, শূন্যত
একো চুব মেলিব একো নালাগে শূন্যটো স্কিপ কৰি দিবা 1 আছে পাতিলা 1 কেইটা সংখ্যা আছে পিছত এটা দুটা তো দুটা শূন্য নেক্সট শূন্য আছে শূন্য এৰি দিয়া নেক্সট আছে 2 পাতিলা শূন্য কেইটা আছে নাই সৰি সংখ্যা এটাও নাই তো শূন্য এটাও নাই ক্লিয়াৰ যেটা শূন্য থাকিব আমি স্কিপ কৰি দিম আৰু এটা উদাহৰণ চাওঁ তেনেদৰে আমি 3040 3040 3040 যেটো আমি 3 টো পাতিলো এটা দুটা তিনটা শূন্য সংখ্যা আছে তো এটা দুটা তিনটা শূন্য ওপৰটো জাস্ট তোমালোকক বুজি পাবলৈ দেখুৱাইছো যেটো উত্তৰটো সদায় এনেকৈ পতা হয় ওপৰটো জাস্ট তোমালোকে কনফিউজন হবা বুলি মই পাইছো কাৰণ শূন্য আছে তাৰ পিছত তিনটা সংখ্যা আছে তো তিনটা সংখ্যা খালি এটা মনত ৰাখিবা বিস্তৃতৰ ওপৰত যেটা সংখ্যা বলে 3 টো কৰিছা 3 টো কেই নম্বৰ সংখ্যা 4 নম্বৰ সংখ্যা 1 2 3 4 4 নম্বৰ সংখ্যা 3 টো গতিকে বিস্তৃতৰ ওপৰত যে 3 টো পাতিছে তাত 4টা সংখ্যা থাকিব লাগিবই এটা দুটা তিনটা 4টা ক্লিয়াৰ যেটা সংখ্যা থাকে তো মই কলো যে তোমালোকে শূন্যটো স্কিপ কৰি দিবা এই লাইনটো তোমালোকে জাস্ট বুজিব দিছো এই লাইনটো তোমালোকে পাতিবৰ কোনো প্ৰয়োজন নাই তো তোমালোকে 3 পাতিলা কেটা সংখ্যা আছে এটা তিনটা এটা তিনটা নেক্সট আছে শূন্য স্কিপ কৰি দিয়া নেক্সট আই গল 4 যেটা শূন্য লিখিবা স্কিপ কৰি দিবা এই দিবা কোনো কথা নাই শূন্য পাতিব কোনো প্ৰয়োজন নাই নেক্সট 4 আছে 4 পিছত আছে এটা সংখ্যা তো এটা শূন্য ক্লিয়াৰ নেক্সট আছে শূন্য শূন্য পাতিব নালাগে তো তোমালোকৰ উত্তৰ কোনটো হৈ গল এটো হৈ গল উত্তৰটো ক্লিয়াৰ তো বিস্তৃতৰ ওপৰত এখিনি মূল কথা যদি কিবা ডাউট থাকে তেতিয়াহলে মোক কমেন্ট কৰি তলত জনাবা মোৰ প্ৰত্যেকটো কমেন্টৰ পাৰ্সোনালি বা ইন্ডিভিজুৱেলি মই প্ৰতিটোৰ উত্তৰ দিব চেষ্টা কৰিম আৰু প্ৰয়োজন হ'লে পুনৰ ভিডিঅ' বনাই দিম থ্যাঙ্কস ফৰ ওয়াচিং থ্যাংক ইউ